ভিডিঅ', এটা সুইমিং পুল আৰু বিতৰ্ক, কিছু নাচ, কিছু আমোদ আৰু ব্যক্তিগত সময়। সুইমিং পুল বিতৰ্কত অভিনেত্ৰী অনন্যা কাশ্যপ। ব্যক্তিগত বিষয়ক লৈ বিতৰ্ক নহহে অনন্যা কাশ্যপে। ছ'চিয়েল মিডিয়াত যোগ্য প্ৰত্যুত্তৰ অভিনেত্ৰী অনন্যা। আজি কিছুদিনৰ কথা, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল অনন্যা কাশ্যপ, অৰ্থাৎ অনন্যা কাশ্যপৰ এটা ভিডিঅ'। সুইমিং পুলত নাচি বাগি ব্যস্ত অভিনেত্ৰী অনন্যা, লগত কেইজনমান বন্ধু। সেই ভিডিঅ'টোক লৈ ব্যাপক চৰ্চা। নেটিজনে উভতি ধৰিছে অনন্যা কাশ্যপক। অনুৰাগীৰো তীব্ৰ খং ভিডিঅ'টো দেখি। প্ৰথম দেখোঁতে ভিডিঅ'টো অশালীন যেনেই লাগিছিল। মাজতে আকৌ গামোচাখনক লৈও এপাক নাচিছিল অনন্যা কাশ্যপে। কাৰোবাৰ জন্মদিনৰ পাৰ্টি আছিল সেয়ে চেলিব্ৰেশ্যন চলিছিল সম্পূৰ্ণৰূপে। সেই ভিডিঅ' এতিয়া হৈ পৰিছে ভাইৰেল। পুৰণি ভিডিঅ'ক লৈ বিতৰ্কত সোমাই পৰা অনন্যা কাশ্যপ ছ'চিয়েল মিডিয়াত গৰজি উঠিছে। মোৰ চৰিত্ৰত ধৰি কথা কোৱাৰ অধিকাৰ কোনে দিছে? ব্যক্তিগত পেছাগত জীৱনৰ পাৰ্থক্য নজনাকৈ কিয় কথা কৈছে? ক্ষোভত জাঙুৰ খাই উঠা অনন্যাৰ মন্তব্য, সকলোৰে এটা ব্যক্তিগত জীৱন থাকে আৰু যেতিয়া ব্যক্তিগত আৰু পেছাগত জীৱনত যেতিয়া নজনা কিছু মানুহে প্ৰশ্ন কৰে তেতিয়া খুবেই দুখ লাগে। যদিহে বহু ক্ষেত্ৰত মনে মনে থাকোঁ, কিন্তু কিছুমান কথা নকওঁ বুলি ভাবিলেও নোৱাৰি। এজনী ছোৱালী ল'ৰা দুজনৰ লগত থকা মানে ছোৱালীজনী বেয়া ছোৱালী? কিয় এনেধৰণৰ মানসিকতা এচাম মানুহৰ? ল'ৰাকেইজন সম্পৰ্কীয় ককাই ভাই, ঘৰৰ মানুহো হ'ব পাৰে যে, সেই মানসিকতা কিয় নাই? চিন্তাবোৰ ইমানখিনিয়ে নে আমাৰ সমাজত এজনী ছোৱালীক লৈ? কাৰোবাৰ এটা কেৰিয়াৰ, এখন ঘৰ ভাঙি দিবলৈ এক ছেকেণ্ডো নালাগে, কিন্তু এজনী ছোৱালী বা এটা ল'ৰাই এটা পৰিকল্পিত জীৱিকাৰে জীৱনটো গঢ়িবলৈ বহুতো কষ্ট কৰিব লগা হয়। তাৰোপৰি নিজ ঘৰখনৰ বাবে এটা দায়িত্ব বা এটা সপোন থাকে প্ৰত্যেকৰে। সুদীৰ্ঘ 14 বছৰ সততা নিষ্ঠাৰে এই পৰ্যায় পাইছোঁহি। সেইদিনাৰ ভিডিঅ'টো মোৰ লগৰ ছোৱালীও আছিল। তেওঁলোকক আঁতৰাই মোক কিয় ট্ৰল কৰা হ'ল? মই মোৰ প্ৰতিটো খোজত এটাই কথা ভাবোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, অপকাৰ নকৰিবা। লগতে অনন্যাই কৈছে, মোৰ এটা পৰিয়াল আছে, মা দেউতা আছে। এখন ঘৰত এইখিনি কথা কিমান প্ৰভাৱ পেলাব পাৰে ভাবি পাইছেনে? সকলোৰে জীৱনৰ এটা এটা কাহিনী থাকে। আমি কোনেও কাৰো জীৱনৰ কাহিনী আৰু সংগ্ৰামৰ কথা নাজানো। গতিকে কাৰোবাক যেতিয়া নাজানে, অনুগ্ৰহ কৰি ইমান মনে সজা মন্তব্য কিছুমান নিদিব। অভিনেত্ৰীগৰাকীৰ কথাখিনি হয়। সেই ভিডিঅ'টোত অশালীন আচৰণ কৰি থকা যুৱক কেইজনৰ কথা কোনোবাই কৈছেনে? পাৰ্টিৰ নামত অভব্য আচৰণ কৰা তেওঁলোকৰ কথা কোনোবাই পাতিছেনে? নাই। কিন্তু ট্ৰল কৰা হৈছে কেৱল অভিনেত্ৰী অনন্যা কাশ্যপক। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।